এটা কথা খোলাখুলিকে এটা কথা কৈছোঁ, মই আজি ইয়াত নতুন কথা একো নকওঁ। যিখিনি কথা ক'ম আজি কেইবা বছৰৰ পৰা একেখিনি কথা কৈ একেখিনি কথাকে ইয়াতো ক'ম, একেখিনি কথা আৰু কেইবা বছৰৰ কৈও থাকিম, আৰু একেখিনি কথা এতিয়া কোৱাৰ পাছত পাহৰি থাকিব পাৰে। আপোনালোকে হাতে হাতে পঢ়িব পৰাকৈ আজি যিখন বান্ধভাই উন্মোচন কৰিলে তাতো সেই কথাখিনিকে চমুকৈ লিখি দিছে। তাৰ উপৰিও সেই কথাখিনিকে বহুত দিনৰ পৰা মই পগলা হৈ আছো, এইখিনি কথা ক'বই লাগিব। সেই কথাখিনিৰ কাৰণে এখন সৰুকৈ কিতাপো প্ৰকাশ কৰি দিছোঁ, ইয়াত চাগে মানে পাব। সেই একেখিনি কথা বাৰে বাৰে কৈ থাকিবলগীয়া হোৱাটো, বাৰে বাৰে কৈ থাকিম বুলি মই আগবাঢ়ি অহাটো বৰ সহজ কথা নহয়। কিন্তু মই এখন শেহতীয়াকৈ এখন কিতাপ সেইটা দেখিছোঁ, মোগলে অসম ৭০ বাৰ আক্ৰমণ কৰিছিল, আৰু আজিৰ দিনৰ এই বৌদ্ধিক মোগলে আহোমক আক্ৰমণ কৰি আছে যে ২০০ বছৰ ধৰি। এইসকলক মই বৌদ্ধিক মোগল বুলি কৈছোঁ, সাহিত্যিক এই বিজ্ঞ পণ্ডিতসকলক। জয়মতীৰ কথা আমি অকণমান মন কৰিছোঁ। জয়মতীক কোনে হত্যা কৰিলে বুলি ক'লে? ল'ৰাৰজাৰ নিৰ্দেশত চাওদাগে, গীতাবাৰী হাজৰিকাৰ নিৰ্দেশত চাওদাগৰ হাতত মৃত্যু হ'ল। হত্যাকাৰী কোনে? ল'ৰাৰজাক কোনে মন্ত্ৰণা দিলে? লালুখোলা বৰফুকন। লালুখোলা কোনে মন্ত্ৰণা দিলে? আপোনালোকে জানিব, জয়মতীৰ এই ল'ৰাৰজাৰ শাসনভাৰ সদায় যাতে থাকে সেইটো কোনে বিচাৰিছিল জানে? দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰী। দক্ষিণপাট সত্ৰৰ শিষ্য হ'ল ল'ৰাৰজা। ল'ৰাৰজাৰ আগতে শিষ্যত্ব কৰি গ্ৰহণ কৰালে লালুখোলা বৰফুকনক। লালুখোলা বৰফুকনে জোঁৱাই ল'ৰাৰজাকো শিষ্যত্ব দিয়ালে। গতিকে দক্ষিণপাট সত্ৰৰ কথা মতে ল'ৰাৰজা লালুখোলাৰ দক্ষিণপাট সত্ৰৰ নিৰ্দেশত দক্ষিণপাট সত্ৰৰ বেছিভাগ ভকতক ল'ৰাৰজাই ৰাজসভাত বহুৱালে, মন্ত্ৰীৰ বিষয়বাদ দি দিলে। বেছিভাগ হ'ল দক্ষিণপাট সত্ৰৰ ভকতসকল, আৰু দক্ষিণপাট সত্ৰৰ ভকতসকলে বিভিন্ন ঐশ্বৰ্য বিভূতি ধন হল কিবা কিবি কাৰণে মন্ত্ৰীয়ে সিদ্ধান্ত ল'লেই চব হৈ যায়। দক্ষিণপাট সত্ৰ সেইফালৰ পৰা তেওঁৰে চাপোৰ্টাৰ গোটেই মন্ত্ৰীসকলৰ আছেই। তেওঁৰে চাপোৰ্টত দক্ষিণপাট সত্ৰ জয় জয়ময় অৱস্থা। এই অৱস্থাটো আনকি দক্ষিণপাট সত্ৰ সত্ৰাধিকাৰে এবাৰ কৈছিল, মই এক প্ৰকাৰ ময়ে ৰজাৰ দৰে হৈ আছো, লীলা গগৈয়ে লিখা কিতাপ পঢ়িব। মই এক প্ৰকাৰ ৰজাৰ দৰে হৈ আছো বুলি কৈছে, অৰ্থাৎ ল'ৰাৰজাৰ নামত, লালুখোলাৰ নামত গোটেই ক্ষমতাৰ গোটেই বস্তুটো জড়িত হৈ আছে দক্ষিণপাট সত্ৰ সত্ৰাধিকাৰ। গতিকে যেতিয়া তেওঁলোকে সদায় ল'ৰাৰজা শাসন কৰি হোৱাটো বিচাৰে, যেতিয়া নতুন কোঁৱৰ আহিব বুলি অংগীকাৰ কৰি ল'ৰাৰজাকে দীৰ্ঘদিন থকাৰ যেতিয়া প্লেন ল'লে, যেতিয়া গম পালে গদাপাণি পলালে, গোটেই ৰাতিটো বোলে টোপনি নোযোৱা গোটেই ৰাতিটো উজাগৰে কটালে দক্ষিণপাট সত্ৰ সত্ৰাধিকাৰে। কেউ আপুনি কিতাপ লীলা গৈ কিতাপৰ আজিও মোক কিতাপ এই নাম চাম আছে, এখন পঢ়িয়ে থাকোঁ বাৰু। মই লিখি লৈ আনিছোঁ, আনকি কোনোবাই যদি মই বুৰঞ্জীৰ উদ্ধৃতি পৰ্যন্ত লিখি আনিছোঁ, মই কৈ দিব পাৰিম। খালি চমুকৈ এতিয়া কৈছিল, ইমানখিনি হেৰি নহ'ব। তথাপিও এতিয়া বুৰঞ্জীবিদ ভুৱন সন্দিকৈয়ে এঠাইত লিখিছে, যিসকলে জয়মতীক শাস্তি দিয়াৰ
অৰ্থাৎ গদাপাণিক ধৰাই আনি অংগক্ষত কৰণৰ যোগে ভৱিষ্যতে ৰজা হ'ব নোৱাৰাৰ কৰাৰ চক্ৰান্ত জড়িত আছিল। সেইসকলে বেছিভাগে আছিল দক্ষিণপাট সত্ৰৰ শিষ্য বুৰঞ্জীবিদ ভুৱন সন্দিকে লিখিত হৈছে। সেই সময়ছোৱাত বিষয়াসকলৰ বাহিৰেও ধৰ্মৰ গুৰি দেউতা কেইবাগৰাকী ধৰ্মগুৰুৱে ৰাজনীতিত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। সেইসকলৰ ভিতৰত দক্ষিণপাট সত্ৰাধিকাৰ বহু কথা বুৰঞ্জীত পোৱা যায়। আৰু সেই সময়ত বহুত ধৰ্মগুৰুৱে ৰাজনীতি ডাইৰেক্ট প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰিছিল। হিতেশ্বৰ বৰবৰুৱাই লিখিছে, ল'ৰা দুটা শিক্ষক লেখা দেখিলে গদাপাণিক ৰজা পাতিবলৈ প্ৰথমে আপত্তি কৰোতাজন আছিল দক্ষিণপাট সত্ৰাধিকাৰ। মোৰ কথা নহয়, গোটেই কথাখিনি উদ্ধৃতি দিছো আপোনালোকক। যেতিয়া গদাপাণিক ৰজা পাতি সৰিয়তলীত সকলো বৰুৱা ফুকন ৰাজখোৱা আলচী উজাই আহি দক্ষিণপাট সত্ৰৰ ঘাট পালেহি, ল'ৰা স্বৰ্গদেউ দক্ষিণপাট বাপুৰ শস্য আহোম জাতিটোক লৈ গৌৰৱ কৰিছো। চকৰাজত্ব কৰা জাতি আমি যিবোৰ বুৰঞ্জী পঢ়ি আমি তাই জাতি গৌৰৱৰ কথা উদ্ভাৱন কৰি আমি জানিব পাৰিম। সেই বুৰঞ্জীত লিখা আছে তাই আহোম জাতি এটা মূৰ্খ জাতি। বুৰঞ্জী লিখা আছে। তাৰ পিছৰ পৰা আজি 2 বছৰমানৰ আগতে যি মুহূৰ্তত আহোম জাতিটোৱে ভাষা সংস্কৃতি কেনে লাগি আছে, আহোমে আমি গৌৰৱ কৰো 600 বছৰ ৰাজত্ব কৰা জাতি, সেই বুৰঞ্জীখনক অসম চৰকাৰে, অসম প্ৰকাশন পৰিষদে, মোৰ কথা মই মনে ভাবি একো নাই, কিন্তু মন কৰিব চব অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰিলে। তেতিয়া সম্পাদক কোন আছিল? সচিব লক্ষীনাথ তামিল উলিয়াবলৈ শিৱসাগৰ নে যোৰহাটৰ ডিচি আছিলে আগতে, শিৱসাগৰ নহয় চাগে, যে নহয় লক্ষীনাথ তামুলী প্ৰকাশন পৰিষদৰ সচিব হৈ থাকোঁতে কত কিতাপ আছে প্ৰকাশ কৰিবলৈ বিচাৰি নাপায়। আহোমক মূৰ্খ জাতি বোলা কিতাপখনহে খৰখেদাকে প্ৰকাশ কৰি উলিয়ালে। আৰু আমি সেইখন কিতাপ পঢ়ি আছো। লীলা গগৈ লিখা কিতাপত এই কথাখিনি উল্লেখ আছে। গতিকে ৰাজত্ব ভিক্ষা কৰিছে তেওঁ, কিন্তু নুশুনিলে ল'ৰা ৰজাকে গদাপাণিকে তাৰপিছত ৰজা পাতিলে। অৰ্থাৎ জয়মতীক শাস্তি দি মৃত্যুৰ তদন্ত যদি হয়, ধৰি ললো পুলিচ আছে, কিবা আছে, তদন্ত দিলে, তেনেহলে আজি যেনেকে এই আলফা ধৰি পেলাই খেলি চিউৱেটাৰ ধৰি পেলাই খেলি যায়, পুলিচে বাৰু বিচাৰি দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰক জাৰা নকৰিবনে বাৰু? অৰ্থাৎ জয়মতী হত্যাকাৰী ল'ৰা ৰজা লালু খোলাই কেৱল নহয়, দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ এটা চক্ৰান্ত জড়িত হৈ আছে। এই কথাবোৰ কৈয়ে আছো, কৈয়ে থাকিম। আৰু এইটো আমাৰ যিসকলক জানিবই লাগিব, জয়মতী হত্যা অকল ল'ৰা ৰজা অত্যাচাৰী ল'ৰাজন নহয়। যদি অত্যাচাৰী ল'ৰা ৰজাই হয়, আজি চৰকাৰে কোনোবা এজনৰ যদি এটা জেল দিয়ে, ফাঁচি দিয়ে, চৰকাৰে তেওঁ দুখ কৰিছে, ফাঁচি দিব, আইনত কৰিছে, এজন দিব। তেওঁ যদি অনবৰত হকে দি থাকে অত্যাচাৰ, সেইটো অত্যাচাৰী হয়। ল'ৰা ৰজাৰ বিপক্ষে তেনেকুৱা অত্যাচাৰীৰ তালিকা কিমান? জয়মতীৰ বাহিৰে একোৱেই নাই। একজনক অকল জয়মতীক হত্যা কৰাটোৱে ল'ৰা ৰজা অত্যাচাৰী হৈ গ'ল, বাকী চব হাতটো মাফ হৈ গ'ল। এই যে চক্ৰান্ত, জয়মতী হত্যাৰ ষড়যন্ত্ৰ, আমি অন্ধভাৱে জয়মতী হত্যাকাৰী অকল ল'ৰা ৰজা বা লালু খোলাৰ ওপৰত দুখিলে নহ'ব। আমি পঢ়িব লাগিব, অধ্যয়ন কৰিব লাগিব, জানিবলৈ আগ্ৰহ হ'ব লাগিব। আগ্ৰহ হ'বলৈ জাতিটোৰ প্ৰতি অন্তৰ আত্মাই কান্দিব লাগিব। মই জাতিটো ভাল পোৱা হ'ব লাগিব। এনেই অকল আৰু হেৰিয়াত নহয়গৈ। এতিয়া মই একো হেৰি নকৰোঁ, অকণমান এটা চমুকৈ এটা কথা ক'ব বিচাৰিছোঁ, দীঘল নকৰোঁ আৰু কিবা দিয়া অলপ বহুত শুনি আছিলে আৰু এইবোৰ কৰি থাকিম পাছত। এটা কথা কৈছোঁ,
আমি অসমৰ প্ৰথম মই লিখিছিলোঁ যোৰহাটৰ ডক্টৰ দেৱব্ৰত শৰ্মা আৰু অসমীয়া প্ৰতিদিন মই লিখিছিলোঁ আমি সকলোৱে আমি যে প্ৰশ্ন কৰোঁ প্ৰথম অসমীয়া অভিধান কোন কি অভিধানখন নাম কি চিধা ক'ব হেমকো হেমকো প্ৰথম অসমীয়া অভিধান লেখক হেমচন্দ্ৰ বৰুৱা হেমচন্দ্ৰ বৰুৱাৰ অসমীয়া অভিধান প্ৰকাশ হৈছিল 1900 চনত তাতোকৈ 1700 চনত প্ৰথম অসমত অভিধান লিখিছিল এজন অভিধানী নাম আছিল টেঙাই মোহন আহোম হ'ল কাৰণে টেঙাই মোহন নাম হেৰি নহয় প্ৰথম অভিধানখন নাম বৰম্ৰ 1795 চনত লিখিছিল 1795 তেতিয়া অভিধানৰ কনচেপ্ট জ্ঞান মানুহৰ নাছিল ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত থাকে অভিধান এখন যে লাগে কিজানি ভাৱটো জন্মই হোৱা নাছিল তেনেকুৱা অৱস্থাত এই টেঙাই মোহনে শিৱসাগৰৰ খালৈ গোপৰে জন্মগ্ৰহণ কৰা টেঙাই মোহনে লিখিলে প্ৰথম অসমীয়া অভিধান বৰম্ৰ তাৰ ঠিক সাময়িকভাৱে লিখিলে আন এখন অভিধান নাম লতি অম্ল সেইখনো লেখক কোন ৰমাকান্ত মলাই ঘলীয়া বৰুৱা আহোমৰ এই দুজনে লেখা দুখনকৈ অভিধান অসমৰ অভিধান ইতিহাসত প্ৰথম খোজ পেলাওঁতা নাম কিন্তু আমাৰ নাই আমি যিসকলে জানো নাই মনে মনে থাকো কিন্তু হেমকোখনকে কোৱা মই যেতিয়া প্ৰতিদিন কাকতত প্ৰতিদিন গোষ্ঠীয়ে কিন্তু হেমকো কাকত অৰ্থাৎ প্ৰতিদিন কাকতে মোৰ যুক্তি গুৰুত্ব বুজি প্ৰতিদিন কাকত বৰ হৰফে উল্লেখ কৰিলে প্ৰথম অসমীয়া অভিধান বৰম্ৰ এই টেঙাই মোহন তাৰপিছত আমাৰ বৌদ্ধিক মহলৰ মাজত উৎকণ্ঠা হ'ল আমাৰ ছাৰৰ ওচৰলৈ গ'ল সাহিত্যৰ যিহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী ডক্টৰ নগেন শইকীয়া ছাৰৰ ওচৰলৈ গ'ল হেৰি এই হৰনেওগে যে লিখিছে প্ৰথম অভিধান হেমকোক নহয় বৰম্ৰ 1700 এৰিয়া লেখা তেতিয়া তেওঁ ক'লে নাই এইটোকে লিখিলে নহয় চাব লাগিব তাৰ পাছত তেওঁ চাব লাগিব বুলি কৈ চাই পেলাই শান্তনু কিবা এজন অসমীয়া শব্দকোষ বুলি এখন অভিধান আছে অসমীয়া শব্দকোষৰ পাতনি ডক্টৰ নগেন শইকীয়াই লিখিলে যে প্ৰথম অসমীয়া অভিধান মাইলছ ব্ৰনছনৰ অসমীয়া আৰু ডিক্সনেৰী 1896 চনত প্ৰকাশ কৰা অসমীয়াৰ অভিধানখন আৰু দ্বিতীয়খন অভিধান হ'ল হেমচন্দ্ৰ বৰুৱাৰ হেমকো 1863 কিমান মই পাহৰি আছো 1863 অৰ্থাৎ টেঙাই মোহনে 1700 চনতে লিখিলে হেমকো বৰম্ৰ সেইটো ডক্টৰ নগেন শইকীয়াই কিন্তু কোনো ধৰণৰ তাৰ পিছত আমি লেখা নকৰাৰ পাছতো ডক্টৰ নগেন শইকীয়া আজিলৈকে নিশ্চুপ হৈ আছে আমি তথ্য সহকাৰে বৰম্ৰখন ছপা কৰি আমি কাকতত উল্লেখ কৰিলোঁ মিটিংবিলাকত আমি দাঙি ধৰিলোঁ এইখন বৰম্ৰ এইখন 1700 এখন অভিধান নহয় নেকি গল্প এখন কিতাপ নেকি কিন্তু নগেন শইকীয়া নিজ কোম্পানী তেওঁৰ এইবোৰ সাহিত্যিক বৌদ্ধিক মহল কিন্তু নিশ্চুপ হৈ আছে অৰ্থাৎ স্বীকাৰ কৰিবলৈ বাধ্য হ'ল হেমকো প্ৰথম অভিধান নহয় আমি কোনখন অভিধান হয় এইটো বেলেগ কথা হেমকোখন আমি চালো তেওঁ প্ৰথমো নহয় দ্বিতীয় নহয় তৃতীয় নহয় চতুৰ্থও নহয় পঞ্চমো নহয় দশমখন অভিধান হেমকো আজি মই ৰাজহুৱাভাৱে আহ্বান জনাইছো অসম সাহিত্য সভাৰ অধিৱেশনত আজি স্বীকৃত দিয়ক টেঙাই মোহনৰ প্ৰথম অসমীয়া অভিধান বুলি স্বীকৃত দিয়ক মই এটি দাবী জনাইছো
একেটা কথাকে কৈ আছো, সেইকাৰণে কৈছো এই কথা কৈয়ে থাকিম। কেতিয়ানো আপোনাৰ গাত কেতিয়ানো অকণমান জাতিটোৰ প্ৰতি টেঙাই বহনক কিয় স্বীকাৰ কৰা নহয়। আজিৰ পৰা অসম সাহিত্য সভাৰ অধিৱেশন মৰিগাঁও জিলাৰ ইয়াত হৈ আছে। মই আজি ৰাজহুৱাভাৱে সেইসকল যিসকল প্ৰতিনিধি আজি ৰাজহুৱাভাৱে কাইলৈকে কাগজ পত্ৰ নিশ্চয় ওলাব। আজি মই ৰাজহুৱাভাৱে আহ্বান জনাইছো, অসম সাহিত্য সভাৰ অধিৱেশনত আজি স্বীকৃত দিয়ক, টেঙাই মোহনৰ প্ৰথম অসমীয়া অভিধান বুলি স্বীকৃত দিয়ক। মই আজি দাবী জনাইছো বৰঙখন প্ৰথম অসমীয়া অভিধান বুলি স্বীকৃতি দিবলৈ মই আজি দাবী জনাইছো এই ৰাজহুৱাভাৱে। গতিকে সেইসকলৰ নিৰ্দেশত আমি চলিম নে? যদি জাতিটোৰ প্ৰতি মৰম আছে, দয়া আছে, জাতিৰ যদি তেজ আছে, জাতি যদি হয়, আহোম জাতি যদি হয়, নিজেই নিজৰ কথা চিন্তা কৰিব লাগিব। কোনো বুৰঞ্জী দিলে লিখি দিয়া বুৰঞ্জীৰ ওপৰত ভিত্তি কৰি নহয়, বুৰঞ্জীৰ ওপৰত ভিত্তি কৰিবও লাগিব, অন্ধভাৱে পঢ়ি নহয়, নিজে অধ্যয়ন কৰিব লাগিব। আৰু বিশেষকৈ অধ্যয়ন কৰিবলৈ উঠি অহা ডেকা চাম, বিশেষকৈ উঠি অহা ডেকা চামকেইটা আগবাঢ়িবই লাগিব। দুখৰ কথা, উঠি অহা ডেকা চাম এই মোবাইলটোৰ বাহিৰে কিবা এইবোৰত নোহোৱা হ'ল। গতিকে আশা কৰিছো আজি এনেকুৱাখন পতাৰ সাৰ্থকতা তেতিয়াই থাকিব যেতিয়া এই অঞ্চলৰ ডেকাসকল আগবাঢ়ি আহিব। সকলো আহোম জাতি উৎফুল্লিত হৈ নিজৰ জাতিটোৰ কাৰণে যদি আগবাঢ়ি আহে, তেতিয়া অন্ততঃ মোৰ ইয়ালৈ অহাৰ মোৰ সাৰ্থকতা থাকিব বুলি আশা কৰিলো। সকলোকে ধন্যবাদ।